নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিনবিহীন প্ৰথমটো বহাগ নাহৰ ফুলিছে কুলিয়েও মাতিছে কিন্তু নাই কেৱল জুবিন গাৰ্গ আৰু তাৰ মাজতে গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট দেখি প্ৰতিগৰাকী অনুৰাগীয়ে চকুৰ টকিছে কিয়নো মৰমৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ এতিয়া উদযাপন কৰিব লাগিব অসমবাসীয়ে আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত উদযাপন হৈছে বহাগ বিহু কিন্তু তাৰ মাজতেই কিন্তু জুবিন গাৰ্গৰ আধৰুৱা অনুভৱ কৰিছে প্ৰতিগৰাকী অনুৰাগীয়ে গতিকে আপুনিও জুবিন গাৰ্গক বহাগ বিহুৰ পবিত্ৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক কমেণ্ট কৰক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ দুখৰ খবৰ বুলি ক'ব লাগিব কিয়নো জুবিনবিহীন প্ৰথমটো বহাগ অসমবাসীয়ে উদযাপন কৰিব উকা বিহু মঞ্চ নিথৰ হৈ ৰৈছে বসন্ত নাহৰ ফুলিছে কুলিয়েও মাতিছে কিন্তু নাই কেৱল জুবিন গাৰ্গৰ অনুপস্থিতিত এইবাৰৰ ৰঙালী যেন একেবাৰেই নিস্তেজ হৈ পৰিছে সকলোৰে মনত অলপ হ'লেও দুখ আছে মনত পাহাৰসম বিষাদ লৈ গৰিমা গাৰ্গৰ আবেগিক পোষ্ট দেখিবা জুবিনবিহীন প্ৰথমটো বহাগ পাই চকু সেমেকি উঠিছে অনুৰাগীৰ বিগত কেইবাটাও দশক ধৰি বিহু মঞ্চৰ অবিচ্ছেদ্য অংগ আছিল জুবিন গাৰ্গ যাৰ কণ্ঠৰ যাদুত মুগ্ধ হ'বলৈ হাজাৰ হাজাৰ জনতাই নিশা উজাগৰে পাৰ কৰিছিল জুবিনবিহীন এই প্ৰথমটো বহাগ মানি ল'বলৈ কষ্ট হৈছে প্ৰতিজন অসমীয়াৰ নিশ্চয়কৈ কষ্ট হ'ব জুবিনৰ কণ্ঠ অবিহনে এই বহাগ কাৰো বাবে সহজ হৈ পৰা নাই সকলোৰে হৃদয়ত অলপ হ'লেও বিষাদ আছে ৰয়া হৈছে গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট নিথৰ বহাগ শূন্য বসন্ত বুলি উল্লেখ কৰিছে আৰু জুবিনবিহীন প্ৰথমটো বহাগত প্ৰতিগৰাকী অসমীয়াৰ মাজত এতিয়া অলপ হ'লেও দুখ আছে গতিকে বহাগৰ প্ৰথম দিনটোত বা চতৰ সংক্ৰান্তিত গৰু বিহুৰ দিনা আপুনি জুবিন গাৰ্গক লৈ এটা কমেণ্ট কৰক দুখ সকলোৰে আছে কিন্তু তাৰ মাজতো আমি আগবাঢ়ি যাব লাগিব জুবিনবিহীন প্ৰথমটো বহাগ নাহৰ ফুলিছে কুলিয়েও মাতিছে কপৌ ফুল ফুলিছে চাৰিওফালে ঢোল পেপাই ৰজন জনাইছে কিন্তু নাই কেৱল জুবিন গাৰ্গ মৰমৰ শিল্পী জুবিন গাৰ্গ নাই বিহু মঞ্চত নাহৰ গাবলৈ বিহু মঞ্চত বিহুগীত গাবলৈ জুবিন গাৰ্গ নাই যি জুবিন গাৰ্গে দশক ধৰি বিহু মঞ্চত বা অসমীয়া বাপুতি সাহোন বিহুৰ অবিচ্ছেদ্য অংগ আছিল বিহু বুলি ক'লেই জুবিন গাৰ্গৰ গীত বিহু বুলি ক'লেই জুবিন গাৰ্গৰ মঞ্চ কিন্তু সেই জুবিন গাৰ্গ নাই জুবিনবিহীন প্ৰথমটো বহাগ উদযাপন কৰিছে অসমবাসীয়ে জুবিনবিহীন প্ৰথমটো বহাগ নিথৰ বহাগ শূন্য বসন্ত গৰিমা শইকীয়া গাৰ্গৰ আবেগিক শব্দই কন্দুৱাইছে সকলোকে নাহৰ ফুলিছে কুলিয়েও মাতিছে ডগৰৰ সুবাসে চৌদিশে আমোল মোলাইছে কিন্তু জুবিন গাৰ্গ নাই অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহু মানেই যাৰ কণ্ঠৰ যাদুত বিলীন হয় লাখ লাখ জনতা সেইগৰাকী শিল্পীৰ অনুপস্থিতিত এইবাৰ ৰঙালী যেন নিস্তেজ হৈ পৰিছে মনত পাহাৰসম বিষাদ লৈ গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট বিহুৰ উখল মাখলৰ মাজতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা পোষ্ট আৰু সেই পোষ্টটোৰ পিছতেই প্ৰতিগৰাকী জুবিন অনুৰাগীৰ চকু সেমেকি উঠিছে বিহুৰ আনন্দৰ ক্ষণত ঘৰখনৰ লগতে তেওঁৰ জীৱনটো যেন এক গভীৰ শূন্যতাই বিৰাজ কৰিছে নিশ্চয়কৈ কৰিব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল উকা বিহু মঞ্চ স্তব্ধ ঢোলৰ গুমগুমনিটো যেন অলপ বিষাদ আছে ঢোলৰ গুমগুমনিটো যেন জুবিনবিহীন এক ভাৱ প্ৰতিফলিত হৈছে বিগত কেইবাটাও দশক ধৰি বিহুৰ মঞ্চত বা বিহু মানেই আছিল জুবিন গাৰ্গ যাৰ এটা গীতৰ কলি শুনিবলৈ হাজাৰ হাজাৰ মানুহে নিশা উজাগৰে পাৰ কৰিছিল সেইগৰাকী জুবিন গাৰ্গৰ অবিহনে এইবাৰ বিহু মঞ্চও উকা হৈ পৰিছে উজনিৰ পৰা নামনিলৈ বিহুৰ অনুষ্ঠান চলিছে যদিও যেন ক'ৰবাত কিবা এটা নথকাৰ যন্ত্ৰণাই সকলোকে দহিছে নিশ্চয়কৈ সেয়া সকলোৱে অনুভৱ কৰিছে প্ৰতিজন অসমীয়াৰ হৃদয়ত বিষাদ আছে অসমীয়াৰ সমাজত জুবিন কেৱল এজন শিল্পী নহয় তেওঁ এটা আবেগ আছে
জুবিনবিহীন এই প্ৰথমটো বহাগ যেন এতিয়া কাৰো কাৰণে সহজ হৈ পৰা নাই। বিহুৰ আনন্দৰ মাজতো অনুৰাগীৰ মনত বাৰে বাৰে প্ৰতিধ্বনিত হৈছে তেওঁৰ কালজয়ী গীতসমূহ। নাহৰৰ পৰা আৰম্ভ কৰি জানমণি সকলোলৈকে সকলোৰে মনত পৰিছে কালজয়ী বিহুগীতসমূহে ৰিঙিয়াই মাতিছে জুবিন গাৰ্গক। প্ৰকৃতিয়ে নতুন ৰূপ লৈছে ঠিকেই, কিন্তু জুবিনৰ কণ্ঠ অবিহনে এই বসন্ত যেন সঁচাকৈয়ে নিথৰ হৈ পৰিছে। সকলোৰে এটাই কামনা, জুবিন গাৰ্গ য'তেই থাকক সুখত থাকক, তেওঁৰ কণ্ঠৰে মুখৰিত হৈ পৰক অসমৰ আকাশ বতাহ, সেয়া সকলোৱে আশা কৰিছে। গতিকে আপুনিও কমেণ্ট কৰক জুবিনবিহীন প্ৰথমটো বহাগত আপুনিও এটা কমেণ্ট কৰক, কিয়নো সকলোৱে জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰিছে। বিমল মিলিয়ে জুবিন দা বুলি উল্লেখ কৰিছে, সকলোৱে দুখ অনুভৱ কৰিছে, তেওঁ চকুলো টুকিছে এনেকৈ। সকলোৱে কমেণ্ট কৰক, কিয়নো আজি ৰঙালী বিহু, গৰু বিহুৰ দিনা জুবিন গাৰ্গলৈ সকলোৰে মনত পৰিছে। জুবিনবিহীন প্ৰথমটো বিহুত সকলোৰে হৃদয়ত যেন বিষাদে আৱৰি ধৰিছে, কিয়নো মৰমৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ নাই। এইবাৰ বিহু বা জুবিনবিহীন এয়া হৈছে প্ৰথমটো ৰঙালী বিহু। জুবিন বৰুৱাই বিহু মানেই জুবিন দা আছিল, তেওঁ উল্লেখ কৰিছে বিহু মানেই জুবিন দা, নিশ্চয়কৈ বিহু মানেই জুবিন দা, বিহু মঞ্চ মানেই জুবিন দা। বিহু মঞ্চত জুবিন গাৰ্গ উঠাৰ পিছতেই শুনিবলৈ পোৱা গৈছিলে অসমীয়াৰ সত্তা, সেই সত্তা আৰু হয়তো কাহানিও দেখিবলৈ পোৱা নাযাব বহাগৰ সেইখনি মঞ্চত। কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। জুবিন গাৰ্গক হয়তো আপুনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে, জুবিন গাৰ্গক লৈ এষাৰি লিখিব পাৰে। আপুনি আজিৰ দিনটোত জুবিন গাৰ্গক লৈ অলপমান সময় দিয়ক, এটা কমেণ্ট কৰক। নৱদ্বীপ শইকীয়াই জয় জুবিন দা বুলি উল্লেখ কৰিছে। আজিৰ এই বিশেষ দিনটোত জুবিন গাৰ্গ নাই যদিও প্ৰতিগৰাকী অনুৰাগী বা প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জুবিন গাৰ্গ আছে। সকলোৱে জুবিন গাৰ্গক মনত পেলাইছে, জুবিন গাৰ্গৰ সেই গীতসমূহ মনত পেলাইছে। নাহৰ, জানমণি, সকলো বিহুগীত আজি জুবিন গাৰ্গৰ অবিহনেই আমি শুনিব লাগিব। নিশ্চয়কৈ গানসমূহ বাজিব, নাহৰ বাজিব, জানমণি বাজিব, কিন্তু জুবিন গাৰ্গৰ কণ্ঠত সেই গান বা সেই শব্দ আমি কেতিয়াও শুনিবলৈ নাপাওঁ। বিহু মঞ্চৰ সেই মাদকতা, বিহু মঞ্চৰ সেই সুকীয়া আমেজ আৰু কেতিয়াও ঘূৰাই নাপায় অসমবাসীয়ে। বহাগ বিহুত জুবিন মানেই বহাগ বিহু আছিলে। প্ৰতিটো বিহুত জুবিন গাৰ্গে অসমীয়াক দি যায় এক বিশেষ উপহাৰ, সেই উপহাৰ আৰু কেতিয়াও অসমবাসীয়ে নাপায়। আৰু আজি এই পবিত্ৰ দিনটোত অসমীয়াৰ পবিত্ৰ গৰু বিহুৰ দিনাখন জুবিন গাৰ্গক ৰিঙিয়াইছে সকলোৱে, মনত পৰিছে সকলোৱে। জ্যোতিক দত্তই তেওঁ জুবিন গাৰ্গক লৈ কান্দিছে, দুখ অনুভৱ কৰিছে। পপী হাজৰিকাই মিছ ইউ দাদা বুলি উল্লেখ কৰিছে। চন্দন গগৈ মিছ ইউ জুবিন দা বুলি উল্লেখ কৰিছে। বাপী ভূঞাই জয় জুবিন দা বুলি উল্লেখ কৰিছে। ৰেজাবুল ইছলামে মিছ ইউ লিজেণ্ড বুলি উল্লেখ কৰিছে আৰু এণ্ড অফ অ'ৰা নিশ্চয়কৈ। হুছেইন খানাই তেওঁৰ আজি গান গাবলৈ মন গৈছে, নিশ্চয়কৈ জুবিন গাৰ্গৰ সেই গীতসমূহ আজি সকলোৰে মনত বা সকলোৰে হৃদয়ত বাজি উঠিব। জুবিন গাৰ্গৰ সেই ধেমেলীয়া কথাবোৰ এইবাৰ অনুভৱ হ'ব। বিহু মঞ্চত জুবিন গাৰ্গে কোৱা প্ৰতিটো কথা আজি প্ৰতিগৰাকী অসমীয়াই অনুভৱ কৰিব, সেয়া আমি শুনিবলৈ নাপাওঁ। জুবিন গাৰ্গে মঞ্চত উঠি এটা কথা ক'লেই শুনিবলৈ পোৱা গৈছিল এক বিশেষ চিঞৰ, যি চিঞৰত আছিল জুবিন গাৰ্গৰ সত্তা, অসমীয়াৰ সত্তা, অসমীয়াৰ আৱেগ, অসমীয়াৰ অনুভূতি। ডেকা গাভৰু বিলীন হৈছিল জুবিন গাৰ্গৰ গানত, মতলীয়া হৈ পৰিছিল বহাগৰ পবিত্ৰ ক্ষণত। মুকলি বিহুৰ পৰা আৰম্ভ কৰি সকলোতে কেৱল জুবিন গাৰ্গৰ গান বাজিছিল, কিন্তু এতিয়াও বাজিব জুবিন গাৰ্গৰ গান, কিন্তু জুবিন গাৰ্গ নাই আমাৰ মাজত। জুবিন গাৰ্গৰ কণ্ঠত সেয়া আৰু
শুনিবলৈ পোৱা নাযাব। ভূপেন দাসে জয় জুবিন দা বুলি উল্লেখ কৰিছে। মুজামল হকে জয় জুবিন দা বুলি উল্লেখ কৰিছে। মফিজুলে লভ ইউ জুবিন দা বুলি উল্লেখ কৰিছে। কমলী সূত্ৰধৰে জয় জুবিন দা বুলি উল্লেখ কৰিছে। মহচিন আহমেদে জয় জুবিন দা বুলি উল্লেখ কৰিছে। মহেশ্ৰণ তেৰণে জয় জুবিন দা বুলি উল্লেখ কৰিছে। প্ৰাণজিৎ ডেকাই জয় জুবিন দা বুলি উল্লেখ কৰিছে। আৰু এনেকৈ প্ৰতিগৰাকী অনুৰাগীয়ে প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গক এবাৰলৈ মনত পেলাইছে। ঢোলৰ শব্দত কেৱল এতিয়া নিস্তেজ শুনিবলৈ পোৱা যাব। ঢোলৰ শব্দত নিশ্চয়কৈ বাজিব। ঢোলৰ শব্দ শুনিবলৈ পোৱা যাব। পেপাৰ শব্দও শুনিবলৈ পোৱা যাব। কুলিৰ শব্দও শুনিবলৈ পোৱা যাব। দূৰৈৰ পৰা ভাহি আহিব বিহুৰ সেই সুকীয়া আমেজ, কিন্তু তাত নাথাকিব জুবিন গাৰ্গৰ সেই সুৰ, জুবিন গাৰ্গৰ সেই কণ্ঠ। ৰাহুল নাথে মিছ ইউ জুবিন দা বুলি উল্লেখ কৰিছে। আব্দুলে মিছ ইউ জুবিন দা বুলি উল্লেখ কৰিছে। এনেকৈয়ে প্ৰতিগৰাকী জুবিন অনুৰাগী আৰু অসমীয়াই জুবিন গাৰ্গক লৈ এশাৰী লিখিছে। গতিকে আপুনিও এশাৰী লিখক, কিয়নো আজি জুবিন দাবিহীন প্ৰথমটো বহাগ বুলি উল্লেখ কৰিছে বিৰাজ বৰুৱাই। ৰুদ্ৰই জয় জুবিন দা বুলি উল্লেখ কৰিছে। সঞ্জীৱ গোসাঁই জুবিন দা আছে বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ জুবিন গাৰ্গ আছে। জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আছে। জুবিন গাৰ্গৰ সৃষ্টিৰাজি অসমীয়াই নিজৰ হৃদয়ত ৰাখিছে, কিন্তু জুবিন গাৰ্গৰ সেই কণ্ঠটো কিন্তু আমি শুনিবলৈ নাপাম। বিহু মঞ্চত জুবিন গাৰ্গ যেতিয়া উঠিছিলে তেতিয়া অসমীয়াৰ সত্ব দেখিবলৈ পোৱা গৈছিল, অসমীয়াৰ একতা দেখিবলৈ পোৱা গৈছিল। বিহু মানে জুবিন গাৰ্গ বিতৰ্ক আছিল। বিহু মঞ্চত জুবিন গাৰ্গে যি কয় তাৰপিছতেই অসমত চৰ্চা আৰম্ভ হৈছিল। সেই চৰ্চাও এতিয়া নাই। সকলো বৰ্তমান সময়ত উকা, কেৱল মাত্ৰ সময়ৰ সোঁতত গৈ আছে সকলো। কিন্তু জুবিন গাৰ্গ আছে আমাৰ ওচৰত, আমাৰ হৃদয়ত আছে, আমাৰ কাষত আছে। জুবিন গাৰ্গৰ সৃষ্টিৰাজি প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আছে। আশা আলমে মিছ ইউ জুবিন দা বুলি উল্লেখ কৰিছে। ৰত্ন ডেকাই জুবিন দা বুলি উল্লেখ কৰিছে। অনুভাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জুবিনবিহীন অসমীয়া নৱবৰ্ষৰ প্ৰথম বহাগ, জুবিন অবিহনে সকলো আধৰুৱা বুলি উল্লেখ কৰিছে। মৃগাংক বৰাই বহুত মনত পৰিছে বুলি উল্লেখ কৰিছে। দিগন্ত বৰাই উৰুঙা বহাগ বুলি উল্লেখ কৰিছে। বিৰাজ বৰুৱাই জুবিন দা নাই বহাগো নাই। নিশ্চয়কৈ বহাগৰ সেই আমেজ বৰ্তমান নাই। আৰু এনেকৈ গৰু বিহুৰ দিনাখন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দৃশ্যাংগ দেখুৱাই আছোঁ। এনেকৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গৰু বিহুৰ পবিত্ৰ দিনটোত জুবিন গাৰ্গক লৈ এগছি চাকি জ্বলাইছে। চাকি বন্তিৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কিয়নো অসমীয়া বাপতিসাহোন বিহুৰ লগতে জুবিন গাৰ্গ সেই বিহুৰ অবিচ্ছেদ্য অংগ আছিল। অসমীয়া সংগীত জগতৰ একমাত্ৰ ধ্ৰুৱতৰা আছিল। আৰু সেই ধ্ৰুৱতৰা খহি পৰিছে। আৰু জুবিনবিহীন প্ৰথমটো বহাগ প্ৰতিগৰাকী অসমীয়াই উদযাপন কৰিছে। পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ। সকলোৱে কমেণ্ট কৰিছে, আৱেগিক হৈ পৰিছে সকলো। প্ৰকাশজ্যোতি বাবুৱে জুবিন দাবিহীন বহাগ এতিয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। নিশ্চয়কৈ জুবিন গাৰ্গবিহীন বহাগ এতিয়াও অবিশ্বাস্য, এতিয়াও বিশ্বাস নহয় যে জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিনবিহীন বহাগ আমি পালন কৰিব লাগিব। গতিকে আপুনিও কমেণ্ট কৰক। সঞ্জয় দাসে জুবিনবিহীন প্ৰথম বসন্ত উকা উকা বুলি দিছে। নিশ্চয়কৈ জুবিনবিহীন প্ৰথমটো বসন্ত উকা। আজি ৰাজ্যত কুলিয়েও মাতিছে, ঢোল পেঁপায়ো ৰজন জনাইছে, কিন্তু সেই জুবিন গাৰ্গৰ অভাৱ কোনোবা নহয় কোনোবা এখিনিত হৈছে, সেয়া সকলোৱে ক'ব। গতিকে আপুনিও কমেণ্ট কৰক আৰু সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা নতুন বৰ্ষত সকলোৰে জীৱনলৈ সুখ শান্তি আহক, দুখবোৰ আঁতৰি সুখবোৰ বৃদ্ধি পাওক। আৰু জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু আমি জুবিন গাৰ্গক সৃষ্টিৰাজিৰে জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গক আমি হৃদয়ত জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গ আছে, জুবিন গাৰ্গৰ সৃষ্টি আমাৰ ওচৰত আছে। গতিকে এনেকৈ আমি সময়ৰ লগত ধাৱমান হ'ব লাগিব আৰু প্ৰতিটো
প্ৰান্তত যিহেতু আজি গৰু বিহু পালন কৰা হৈছে আৰু তাৰ মাজতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু শেষত প্ৰতিগৰাকী অসমীয়ালৈ টাইম 8ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ এই পবিত্ৰ ক্ষণত আপোনাৰ জীৱন ৰঙেৰে ভৰি পৰক